হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মোৰ ভিডিঅ'টো হ'ল APSC এস্পাইৰেণ্টসকলৰ কাৰণে, যিসকলে হয়তো নতুনকৈ এক্সামটোৰ কাৰণে দিম বুলি ভাবিছে, পঢ়া ষ্টাৰ্ট কৰিছে, বা যিসকলে প্ৰিলিমিনেৰী এক্সামটো কেনেধৰণে হয় এক্সাম পেটাৰ্ণটো নাজানে তেওঁলোকৰ বাবে। তো বৰ্তমান মই ক'ব গৈ আছোঁ যিটো APSC প্ৰিলিমছ এক্সাম হয় তাৰ নতুন পেটাৰ্ণৰ ওপৰত, কি ছাবজেক্ট থাকে, কিমানখিনি চিলেবাছ থাকে, এক্সামটোত কোনটো ছাবজেক্টত কিমান মাৰ্কছ আহে সেইখিনিৰ ওপৰত ক'বলৈ গৈ আছোঁ। তাৰ আগতে আপোনালোকক এটা কথা কওঁ যে মোৰ আগৰ ভিডিঅ'বোৰত বহুতে কমেণ্ট কৰিছে যে এইবাৰ প্ৰিলিমিনেৰী এক্সাম হয়তো নহ'ব পাৰে বুলি, বা ডেটটো লৈ বহুত অলপ খেলি মেলি লাগি আছে সকলোৰে মনত। তো তাৰ কাৰণে মই মোৰ আগৰ ভিডিঅ'টোতো কৈছোঁ আৰু এতিয়াও এটা কথাই কওঁ যে এক্সামটো হ'বনে নহয়, সেইটো কেতিয়া হ'ব, সেইখিনিৰ ওপৰত আপোনালোকে টাইম ৱেষ্ট কৰাতকৈ পঢ়ি থকাটো বেছি ভাল হ'ব। কাৰণ লাষ্ট ইণ্টাৰভিউ 2-3টা ইণ্টাৰভিউত এইটো CM ছাৰে কৈছে যে এইবাৰ APSC তেওঁলোকে পাতিব আৰু এইবছৰতে পাতিব বুলি। গতিকে পাতাটো হয়তো 2 মাহ বা এমাহ উল্টা পুল্টা হ'ব পাৰে। তাৰ কাৰণে সেইটোতে লাগি আপোনালোকে টাইম ৱেষ্ট কৰাতকৈ আপোনালোকে নিজৰ পঢ়াটো ফ'কাছ কৰক। আৰু এমাহ দেৰি হ'লেতো তাত কোনো বেয়া কথা নহয়, সেইটো আপোনালোকৰ বাবে সুবিধাজনকহে। কাৰণ আপোনালোকে APSC চিলেবাছ ইমানেই ফাষ্ট হয় যে আপোনালোকে যিমানেই নপঢ়ক সেইখিনি কমেই হৈ যায়, ৰিভিজন কৰিবলৈ টাইমেই নাথাকে। গতিকে আপোনালোকে যদি এমাহ বা 2 মাহ সময় বেছিকৈও পাইছে, সেইখিনি সময় আপোনালোকে ৰিভিজনৰ কাৰণে বা প্ৰেক্টিছৰ কাৰণে আপোনালোকৰ সুবিধা হ'ব। আৰু এতিয়ালৈকে গম পোৱা তথ্য অনুসৰি APSC প্ৰিলিমছ এইবাৰ মাৰ্চৰ ভিতৰত বা এপ্ৰিলৰ বিহু আগে পিছে আপোনালোকৰ ন'টিফিকেশ্যন ওলাব পাৰে। আৰু ন'টিফিকেশ্যন যদি এপ্ৰিলৰ বিহু সময়লৈকে ওলাই যায় তেতিয়াহ'লেতো এক্সামটো তেওঁলোকে মে' লাষ্ট বা জুনৰ ফাৰ্ষ্টতো পাতি দিব পাৰে। তো সেইটো তেওঁলোকৰ কাৰণে পচিবল, কাৰণ আগতেও ফেব্ৰুৱাৰী 1লৈকে এপ্লাই চলি থাকে আৰু মাৰ্চত তেওঁলোকে এক্সাম পাতি দিয়ে। তো ন'টিফিকেশ্যন ওলোৱাৰ 1 মাহৰ পাছতে তেওঁলোকে এক্সাম পাতি দিব। গতিকে সেইটোৰ ওপৰত আপোনালোকে টাইম ৱেষ্ট নকৰিব। এতিয়া আহক আজি ভিডিঅ'টোৰ মূল কথাখিনি ষ্টাৰ্ট কৰোঁ। তো আজি ভিডিঅ'টো হ'ল APSC প্ৰিলিমছ এক্সামৰ পেটাৰ্ণৰ ওপৰত। তো APSC প্ৰিলিমছ এক্সামত 2খন পেপাৰ থাকে, একেদিনাই হয় এক্সামটো। ফাৰ্ষ্ট ফেজত আগবেলা আপোনালোকৰ যিখন পেপাৰ হয় সেইখন হ'ল জেনেৰেল ষ্টাডিজ 1, মানে GS 1 বুলি কোৱা হয়। যিখন GS 1 পেপাৰ হয় তাৰ পেটাৰ্ণটো আমি চাওঁ আহক। GS 1ত টোটেল কুৱেশ্যনছ থাকে 100টা আৰু তাত টোটেল মাৰ্কছ আহে পেপাৰখনত 200, অৰ্থাৎ আপোনালোকৰ 200 মাৰ্কছৰ পাৰ কুৱেশ্যন 2 মাৰ্কছকৈ আহে। এক্সাম টাইপটো অবজেক্টিভ হয়, MCQ আহে, আৰু ৰিটেন ইয়াত একো লিখিব নালাগে। আৰু যিটো নিগেটিভ মাৰ্কিঙৰ আহে, নিগেটিভ মাৰ্কিংটো হ'ল 1/4, অৰ্থাৎ আপোনালোকে যদি এটা ভুল কৰে তাৰ কাৰণে আপোনালোকৰ 0.5 মাৰ্কছ আপোনালোকৰ শুদ্ধ হোৱাৰ পৰা কাটা যাব। আৰু এইখন পেপাৰত 30-35% অসমৰ পৰা আহে, অসম ৰিলেটেড হয় 30-35 কুৱেশ্যন। গতিকে অসম টপিকখিনিৰ ওপৰত, অসমৰ ছাবজেক্টখিনি আপোনালোকে মেইনকৈ ফ'কাছ কৰিব। ইয়াৰ পাছত যিখন আহে পিছবেলা হোৱা এক্সামটো, সেইখন হ'ল জেনেৰেল ষ্টাডিজ 2, যিখনক CSET বুলিও কোৱা হয়। এইখন পেপাৰৰ এটা বিশেষ কথা হ'ল যে এইখন পেপাৰৰ মাৰ্কছ আপোনালোকৰ কোৱালিফাইং হয়, অৰ্থাৎ এইখনৰ মাৰ্কছৰ ওপৰত আপোনালোকৰ চিলেকশ্যন নহয়। কিন্তু এই পেপাৰখন আপোনালোকে পাছ কৰিবই লাগিব, এইখন কম্পালচৰি হয়। বহুতে এনেকুৱা কৰে যে কোৱালিফাইং পেপাৰ, গতিকে ইমান বেছি টাইম নিদিয়ে। সময় নিদিয়াৰ ফলত তেওঁলোকে পাছত গৈ GS পেপাৰ 1ত পাছ কৰি CSETত কোৱালিফাই কৰিব নোৱাৰাৰ কাৰণে বহুতে এক্সামটো ক্লিয়াৰ কৰিব নোৱাৰে। তো গতিকে সেইটো কাম আপোনালোকে নকৰিব ভুলতো, যিহেতু গোটেই বছৰটো CSET পেপাৰখন কোনেও পঢ়া নহয় কাৰো। গতিকে এটলিষ্ট ন'টিফিকেশ্যন ওলোৱা পাছৰ পৰা 3 মাহ সময় এটলিষ্ট আপোনালোকে CSET পেপাৰখনত দিব। কাৰণ আজিকালি দেখিছে মেথছ, ৰিজনিং এইবোৰ বস্তু বহুত টাফ হৈ আহিছে। তো আৰু আপোনালোকে GS 1খন যিমানেই ভাল নকৰক, যদি এখন কোৱালিফাই কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে পৰীক্ষাটোত পাছ কৰিব নোৱাৰিব। তো তাৰ কাৰণে জেনেৰেল ষ্টাডিজ যিখন CSET হয় তাৰ টোটেল কুৱেশ্যনছ থাকে 80টা, আৰু ইয়াত চাগে 80টা কুৱেশ্যনছ দিয়াৰ এইটোৱেই কথা, কাৰণ ইয়াৰ কুৱেশ্যনবোৰ মেথছবোৰ আপোনালোকে জানে মেথছবোৰ টাফ হয় অলপ। তো মেথছবোৰ কৰোঁতে আৰু যিটো কম্প্ৰিহেনশ্যন বুলি পাৰ্ট আহে, তো সেইখিনিত যথেষ্টখিনি টাইম যায়। গতিকে 100টা কুৱেশ্যন দিলে হয়তো সময় কম হ'ব। গতিকে ইয়াত আপোনালোকৰ 80টা কুৱেশ্যন থাকে। যেনেকৈ GS 1ত 100 আছিলে, তাৰ ঠাইত ইয়াত 20টা কুৱেশ্যন কম থাকে। টোটেল মাৰ্কছ 200 থাকে। এক্সাম টাইপটো অবজেক্টিভেই হয়, আৰু নিগেটিভ মাৰ্কিংটো 1/4 হয়, আগৰ নিচিনাই 0.5 মাৰ্কছকৈ কাটে। আৰু যিহেতু আপোনালোকক মই কৈছোঁ যে এইখন কোৱালিফাইং পেপাৰ হয়, তো কোৱালিফাইং মাৰ্কটো হ'ল আপোনালোকে এই পেপাৰখন পাছ কৰিবৰ কাৰণে 33% পাব লাগিব, অৰ্থাৎ 200ত আপোনালোকে 66 মাৰ্কছ পাব লাগিব। আৰু 66তকৈ বেছি মাৰ্কছ পালেও আপোনালোকৰ সেইটো কোনো ধৰণৰ কাম নাহে। কিন্তু আপোনালোকে এটলিষ্ট 80টা কুৱেশ্যনত 50টা হ'লেও আপোনালোকে ছল্ভ কৰিব পৰাকৈ পঢ়ি যাব, কাৰণ 50টা কৰিব পাৰিলেহে হয়তো আপোনালোকে 66 মাৰ্কছটো পাব, কাৰণ তাৰ মাজতো ভুল হোৱাৰ সম্ভাৱনা থাকে।
এতিয়া আহিছোঁ চিলেবাছৰ ওপৰত। জেনেৰেল ষ্টাডিজ 1ৰ এইখন চিলেবাছ হয়। তাতে কাৰেণ্ট এফেয়াৰ্ছ ফাৰ্ষ্ট দিয়া আছে। কাৰেণ্ট এফেয়াৰ্ছটো APSC বুলিয়েই নহয়, অসমৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম, আজিকালি কম্পিটিটিভ এক্সামৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছ বহুত ইম্পৰ্টেণ্ট হয়। তো কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আপোনালোকে লাষ্ট 1 ইয়েৰৰটো চাবই লাগিব। তো লাষ্ট 1 ইয়েৰৰ যিমানখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ হয়, ইণ্ডিয়াৰ হওক, ৱৰ্ল্ডৰ হওক বা অসমৰ হওক, অসমৰ আৰু ইণ্ডিয়াৰখিনি বেছিকৈ ফ'কাছ কৰিব, সেইখিনি আপোনালোকে চাব পাৰে। কাৰেণ্ট এফেয়াৰ্ছ ইম্পৰ্টেণ্ট। তাৰ পাছতে আহিলে GS ছাবজেক্টখিনি, হিষ্ট্ৰী অফ ইণ্ডিয়া এণ্ড ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট। এইখিনি ইম্পৰ্টেণ্ট হয়। তাৰ কাৰণে অলৰেডি মই বুক লিষ্টৰ ভিডিঅ' বনাইছোঁ। আপোনালোকক ডেছক্ৰিপশ্যনতো ডিটেইল যিটো বুক লিষ্টৰ ভিডিঅ' হয়, আছামিছ মিডিয়ামতো আছে আৰু ইংলিছ মিডিয়ামৰো আছে, মই দি দিম। তাত গৈ আপোনালোকে লিংকত গৈ চাই ল'ব পাৰিব। আৰু ইয়াতো মই কৈ দিছোঁ আপোনালোকে হিষ্ট্ৰীৰ কাৰণে আপোনালোকে মডাৰ্ণ হিষ্ট্ৰীটো বেছি ইম্পৰ্টেণ্ট হয়। যিহেতু এনচিয়েণ্ট আৰু মেডিয়েভেলৰ কাৰণে যিমানখিনি মাৰ্কছ আহে, তাতকৈ অনলি মডাৰ্ণৰ পৰা বেছি মাৰ্কছ আহে। গতিকে মডাৰ্ণ হিষ্ট্ৰীৰ কাৰণে আপোনালোকে যিখন স্পেক্ট্ৰাম নামৰ বুক হয়, সেইখন চাব পাৰে। বাকী জিঅ'গ্ৰাফী আহিলে তাৰ পাছত। জিঅ'গ্ৰাফীত আছিলে ইণ্ডিয়া এণ্ড ৱৰ্ল্ড জিঅ'গ্ৰাফী, ফিজিকেল, ছ'চিয়েল, ইকনমিক জিঅ'গ্ৰাফী অফ ইণ্ডিয়া এণ্ড দ্য ৱৰ্ল্ড। জিঅ'গ্ৰাফীৰ কাৰণে মেপিংটো মষ্ট ইম্পৰ্টেণ্ট হয়। দুটা পাৰ্ট থাকে, এটা হ'ল থিয়ৰী আৰু এটা হ'ল মেপিং। গতিকে এই জিঅ'গ্ৰাফীটো তেনেধৰণে আপোনালোকৰ মেপিংটো বেছি ইম্পৰ্টেণ্ট। কোন ঠাইত কি আছে সেইখিনি বস্তু মেপখিনি আপোনালোকে ইণ্ডিয়া আৰু অসমৰ, বিশেষকৈ অসমৰ আৰু ইণ্ডিয়াৰ মেপখন আপোনালোকে মুখস্থ কৰি পেলাব। মানে এনেকুৱাকৈ পঢ়িব যে কোন ঠাইত কি আছিলে, কি হৈছিলে, গোটেইখিনি যাতে আপোনালোকৰ ক্লিয়াৰ থাকে। আৰু সেই বস্তুটো আপোনালোকৰ হিষ্ট্ৰীটো কামত আহিব, যেতিয়া আপোনালোকে ঠাইবোৰ লৈ কোন ঠাইত কি হৈছিলে, কিমান চনত, সেইখিনি আপোনালোকৰ মনত থাকিব। তো হিষ্ট্ৰী আৰু জিঅ'গ্ৰাফী ছাবজেক্টটো আপোনালোকে তেনেকৈ ধৰণে মিলাই পঢ়িব পাৰে মেপৰ ওপৰত বেছ কৰি। জিঅ'গ্ৰাফীৰ কাৰণে আপোনালোকে যিকোনো ধৰণৰ ভাল এখন মেপৰ বুক লৈ ল'ব। আৰু জিঅ'গ্ৰাফীৰ কাৰণে আপোনালোকে বেছি ডাঙৰ ৰেফাৰেঞ্চ বুক পঢ়াৰ কোনো দৰকাৰ নাথাকে। যিখন ক্লাছ 6 to 12ৰ NCERT হয়, সেইকেইখন আপোনালোকে বহুত ভালকৈ পঢ়ি পেলাব। সেইকেইখনে মোৰ দেন এনাফ হয়। কিন্তু সেইখিনি আপোনালোকে পঢ়িবই লাগিব বেছিক কমপ্লিট হ'বৰ কাৰণে, ক্লাছ 6 to 12ৰ। তাৰ পাছতে আহিল পলিটি, ইণ্ডিয়ান পলিটি এণ্ড গভাৰ্নেন্স, কনষ্টিটিউশ্যন, পলিটিকেল ছিষ্টেম, পঞ্চায়তী ৰাজ, পাব্লিক পলিচি, ৰাইটছ ইছ্যুজ, এটচেট্ৰা। ইয়াতে পলিটিৰ কাৰণে আপোনালোকে ক্লাছ 11ৰ যিখন NCERT হয়, ক্লাছ 11ৰ NCERTখন চাব পাৰে। আৰু যদি আপোনালোকৰ একেবাৰে বেছি ক্লিয়াৰ নাই, তেতিয়াহ'লে ক্লাছ 9-10ৰ পলিটি NCERT কেইখনো চাব পাৰে। আৰু তাৰ বাহিৰে আপোনালোকৰ পলিটিৰ কাৰণে মেইন বুকখন হ'ব M. লক্ষ্মীকান্ত, যিখন ৰেফাৰেঞ্চ বুক পোৱা যায়। M. লক্ষ্মীকান্তখন কম্পালচৰি বুলিয়ে ক'ব পাৰি। তো M. লক্ষ্মীকান্তখন পলিটিৰ কাৰণে চাব। আৰু পলিটিৰ কাৰণেও কাৰেণ্ট এফেয়াৰ্ছ আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ চোৱাটো বহুত ইম্পৰ্টেণ্ট। আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবোৰ আপোনালোকে প্ৰেক্টিছ কৰিব যিমান বেছিকৈ পাৰে। তাৰপাছত আহিলে ইকনমিৰ কাৰণেও তেনেদৰে আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ বেছি ইম্পৰ্টেণ্ট হয়। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাব পাৰে, কিন্তু পলিটি আৰু হিষ্ট্ৰীৰ কাৰণেহে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন বেছি ইম্পৰ্টেণ্ট বাকী ছাবজেক্টকেইটাতকৈ। গতিকে ইকনমিৰ কাৰণে আপোনালোকে বেছিকখিনি ক্লিয়াৰ হ'ব লাগিব। কাৰেণ্ট এফেয়াৰ্ছ পঢ়িবৰ কাৰণে বেছিক ৱৰ্ডবোৰ কোনটো টাৰ্মে কি মিন কৰে, সেইখিনি বস্তু আপোনালোকে জানিব পাৰিব। তাৰ কাৰণেও আপোনালোকে ক্লাছ 9 to 12ৰ যিকেইখন NCERT হয়, সেইখিনি পঢ়িব পাৰে। কিন্তু ক্লাছ 12ৰ NCERTৰ পৰা আপোনালোকে চিলেক্টিভ পঢ়িব লাগিব। মাইক্ৰ' আৰু মেক্ৰ' বুলি যিটো পাৰ্ট আছে, তাৰ পৰা চিলেক্টিভ চেপ্টাৰখিনি আপোনালোকে পঢ়িব লাগিব। তাৰ পাছতে আহিলে এনভাইৰমেণ্টেল ছায়েন্স, জেনেৰেল ইছ্যুজ অন ইক'লজি, বায়'ডাইভাৰ্চিটি এণ্ড ক্লাইমেটিক চেঞ্জ। আৰু এনভাইৰমেণ্টেল ছায়েন্সৰ কাৰণে আপোনালোকে ক্লাছ 12ৰ বায়'লজি বুকখনৰ যি 4টা লাষ্ট চেপ্টাৰ হয়, সেই লাষ্ট 4টা চেপ্টাৰ চাব পাৰে। সেইকেইটা বহুত ভাল হয়। NCERTত চালেও হ'ব বা বেলেগ ৰেফাৰেঞ্চ বুকত চালেও হ'ব, চবতে ভালকৈ দিয়া আছে। সেইখিনি চালে আপোনালোকৰ বেছিক কমপ্লিট হ'ব। আৰু তাৰ বাহিৰে আপোনালোকে এনভাইৰমেণ্টেল ছায়েন্সৰ কাৰণেও কাৰেণ্ট এফেয়াৰ্ছ ইম্পৰ্টেণ্ট। গতিকে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ চাব পাৰে। তাৰ পাছতে হ'ল ছায়েন্স এণ্ড টেকন'লজি। ইয়াত জেনেৰেল ছায়েন্স বুলি দিয়া আছে। জেনেৰেল ছায়েন্সৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছ বেছি ইম্পৰ্টেণ্ট হয়, কিন্তু যিটো ছাবজেক্টতেই কাৰেণ্ট এফেয়াৰ্ছ ইম্পৰ্টেণ্ট হয়, কাৰেণ্ট এফেয়াৰ্ছ পঢ়াৰ আগতো আপোনালোকে বেছিকখিনি ক্লিয়াৰ থাকিব লাগিব। তো তেনেধৰণে আপোনালোকে জেনেৰেল ছায়েন্সৰ বেছিক ক্লিয়াৰৰ কাৰণে আপোনালোকে ক্লাছ 6 to 10ৰ যিখিনি NCERT হয়, সেইখিনি পঢ়িব পাৰে। আৰু যিহেতু সময় কম আছে, আপোনালোকে যদি নতুনকৈ ষ্টাৰ্ট কৰিছে, তেতিয়াহ'লে আপোনালোকে ক্লাছ 8 to 10ৰ ক্লাছ ছায়েন্সৰ NCERT কেইখন পঢ়িলেও হ'ব। কম্পেৰেটিভলি যদি চাবলৈ যোৱা যায়, তেতিয়াহ'লে এনভাইৰমেণ্টেল ছায়েন্সতকৈ জেনেৰেল ছায়েন্সত বেছিয়ে কুৱেশ্যন অহা দেখা যায়। ইয়াৰ পাছতে আহিছোঁ CSET পেপাৰখনৰ যিখন চিলেবাছ, তাৰ ওপৰত। ফাৰ্ষ্টতে দিয়া আছে কম্প্ৰিহেনশ্যন বুলি।
কম্প্ৰিহেনশ্যনটো হ'ল ইংলিছৰ বস্তু। তাত কি হয়, আপোনালোকৰ এটা পেৰাগ্ৰাফ দিয়া থাকিব। সেই পেৰাগ্ৰাফটো পঢ়াৰ পাছত তাৰ তলত তেওঁলোকে কুৱেশ্যনো আপোনালোকক দি দিব, অপশ্যনছো দিব। কুৱেশ্যনটোৰ আপোনালোকক যিটো পেৰাগ্ৰাফ দিব, তাৰ তলৰ কুৱেশ্যনৰ এনচাৰখিনি পেৰাগ্ৰাফটোতে পোৱা যাব। তো আপোনালোকে পেৰাগ্ৰাফটো পঢ়ি পেলাই কুৱেশ্যনৰ আনচাৰখিনি ছল্ভ কৰিব লাগে। তো এইটোতো চবতকৈ ইজি হয় বুলি ক'লেও হয়, কিন্তু এইটোৱে বহুতখিনি টাইম দিব লাগিব আপুনি এক্সামত। বেছিখিনি আপোনালোকৰ কম্প্ৰিহেনশ্যন দিয়া দেখা যায়, আৰু যিহেতু আপোনালোকে পেৰাগ্ৰাফটো পঢ়ি তাৰ পৰা কোনটো এনচাৰ হয় বাচিব লাগে, তো সেইটোত বহুতখিনি টাইম লাগে। কিন্তু মাৰ্কছ স্ক'ৰ কৰাটো আপোনালোকৰ কম্প্ৰিহেনশ্যনটো চবতকৈ ইজি বুলি ক'ব পাৰি। আৰু তাৰ কাৰণে আপোনালোকে যিমান বেছি পাৰে প্ৰেক্টিছ কৰিব লাগিব। এটা পেৰাগ্ৰাফ লৈ তেনেকৈ আপোনালোকে ডেইলি এটাকৈ হ'লেও প্ৰেক্টিছ কৰি যাওক। তাৰপাছত আপোনালোকৰ দিয়া আছে ইণ্টাৰপাৰ্চনেল স্কিলছ ইনক্লুডিং কমিউনিকেশ্যন স্কিলছ, লজিকেল ৰিজনিং এণ্ড এনালাইটিকেল এবিলিটি, ডিচিশ্যন মেকিং এণ্ড প্ৰব্লেম ছলভিং, জেনেৰেল মেণ্টেল এবিলিটি, বেছিক নিউমেৰেচি আৰু ডাটা ইণ্টাৰপ্ৰিটেশ্যন। ইয়াত দুইটাৰে ক্লাছ 10 লেভেলৰ বুলি দিয়া আছে। আৰু এইখিনি তাৰ তলৰ যিমানখিনি হয় সেইখিনি আপোনালোকৰ মেথছ আৰু ৰিজনিঙৰে হয়। তো মেথছ আৰু ৰিজনিঙৰ কাৰণে আপোনালোকে এখন বুক পাব, মেকগ্ৰ' হিলৰ হয়, CSAT মেনুৱেল বুলি। সেইখন বুক আপোনালোকে ফ'ল' কৰিব পাৰে। তাৰ বাহিৰেও আপোনালোকে ক্লাছ 9-10 লেভেলৰ যিখিনি বেছিক মেথছ হয়, সেইখিনি মেথছ বা ৰিজনিং আপোনালোকে সেইখিনি ছল্ভ কৰিব পাৰে। কিন্তু আপোনালোকে যদি এইখন যিহেতু কোৱালিফাইং পেপাৰ হয়, কোৱালিফাইং মাৰ্কছটোহে লাগে, গতিকে আপোনালোকে যদি কোৱালিফাইং মাৰ্কছটো স্ক'ৰ কৰিব পাৰিবৰ কাৰণে আপোনালোকে ইংলিছৰ কম্প্ৰিহেনশ্যনটোত বেছি ফ'কাছ কৰিব, আৰু লগতে ৰিজনিং। কাৰণ মেথছটো গোটেইখিনি কৰা, আপোনালোকক যদি ফ্ৰেংকলি ক'ব যাওঁ, মেথছটো গোটেইখিনি কৰা আপোনালোকৰ সিমানখিনি সম্ভাৱনা নহয়, আৰু সিমানখিনি টাইমো নাথাকে এক্সামটোত। গতিকে আপোনালোকে 2 ঘণ্টাৰ সময়ৰ ভিতৰত সিমানখিনি কৰিবলৈ এনেও নহ'ব। গতিকে আপোনালোকে যিমান পাৰে 50টা কুৱেশ্যন ছল্ভ কৰিব ট্ৰাই কৰিব, আৰু তাৰ ভিতৰত আপোনালোকে ইংলিছটো বেছি ফ'কাছ কৰিব। মই মোৰ লাষ্ট যিটো ভিডিঅ' বনাইছোঁ, তাত সেইটো 3 মান্থছ ষ্ট্ৰেটেজিৰ ওপৰত মই এটা ভিডিঅ' বনাইছিলোঁ APSCৰ। তো সেইটো আপোনালোকৰ কাৰণে যথেষ্ট সুবিধাজনক হ'ব। এবাৰ আপোনালোকে ভিডিঅ'টো চাই ল'ব। মই ডেছক্ৰিপশ্যনত লিংকটো আপোনালোকক দি দিম। তাত 3 মাহৰ সময়ৰ ভিতৰত আপোনালোকে স্মাৰ্টলি কেনেকৈ পঢ়িব পাৰে, কোনখিনি বুক ফ'ল' কৰিব পাৰে, কাৰণ ইমানখিনি সময়ো নাথাকে যদি আপোনালোকে আগৰ পৰা পঢ়া নাই। তো 3 মাহ সময়ত আপোনালোকে কি পঢ়ি, কেনেধৰণে পঢ়ি, তাত কিছুমান মই ইম্পৰ্টেণ্ট ট্ৰিক্স দিছোঁ, যিবিলাক টেকনিক লগাই আপোনালোকে অতি কম সময়ত 3 মাহৰ ভিতৰত আপোনালোকে এক্সামটো ক্ৰেক কৰিব পৰা সম্ভাৱনা থাকে। সেইটো আপোনালোকে নিজৰ মতেও মিলাই ল'ব পাৰে, আপোনাৰ সুবিধা মতে কোনটো ছাবজেক্টৰ কোনখিনি পঢ়িলে আগত সুবিধা হয়। গোটেইখিনি ভিডিঅ'টোত দিয়া আছে, ভিডিঅ'টো এবাৰ চাই ল'ব। আৰু তাৰ বাহিৰেও বুক লিষ্টৰ ডিটেইল ভিডিঅ' মই অলৰেডি আগতে বনাই থৈছোঁ। তাত আপোনালোকে আছামিজ মিডিয়ামৰো পাব আৰু ইংলিছ মিডিয়ামৰ বুক লিষ্ট দুইটাৰে ওপৰত ভিডিঅ' আছে। সেইখিনিও মই ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে যদি ডিটেইল ভিডিঅ' চাব বিচাৰিছে চাই ল'ব পাৰে। APSC আৰু অসমৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে আপোনালোকে যদি আপডেটেড থাকিব বিচাৰে, তেতিয়াহ'লে মোৰ চেনেলটো, আৰু যদি মোৰ চেনেলটো আজি ফাৰ্ষ্ট টাইমৰ কাৰণে চাইছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু লগতে ভিডিঅ'বোৰ লাইক এণ্ড শ্বেয়াৰ কৰিব। কম্পিটিটিভ এক্সাম এটাৰ নটিফিকেশ্যন ওলোৱাৰ পৰা এপ্লিকেশ্যন ডেট, এলিজিবিলিটি ক্ৰাইটেৰিয়া, এক্সামটোৰ বুক লিষ্ট, আৰু কি পঢ়ি কেনেধৰণে আপোনালোকে এক্সামটো ক্লিয়াৰ কৰিব পাৰিব, সকলোখিনি আপডেটেড আপোনালোকে মোৰ চেনেলটোতে পাই যাব। আৰু আপোনালোকেও মোক সিমানখিনি ছাপোৰ্ট আৰু আশীৰ্বাদ কৰিব, যাতে মই আপোনালোকক যিখিনি পাৰোঁ সহায় কৰি যাব পাৰোঁ।